নমস্কাৰ, অংকন এছ একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম। মই ভাস্কৰজ্যোতি হাজৰিকা আৰু আজি আমি জিঅ'গ্ৰাফীৰ 3 নম্বৰ ক্লাছটো ষ্টাৰ্ট কৰিম। লাষ্ট দুটা ক্লাছত আমি নৰ্দাৰ্ণ বাউণ্ডৰী, নৰ্দাৰ্ণ পইণ্ট, ছাদাৰ্ণ পইণ্টৰ পৰা আদি কৰি আমাৰ হিমালয়ছৰ ষ্ট্ৰাকচাৰখিনি আমি চেক কৰিলোঁ কালি। তো আজি আমি ইণ্ডিয়ান প্লেইনছৰ ওপৰত ডিছকাছ কৰিম। তো এইটো PDF আপোনালোকে আফটাৰ ক্লাছ টেলিগ্ৰাম চেনেলৰ পৰা কালেক্ট কৰিব পাৰিব। তো যদি আমি ষ্টাৰ্ট কৰোঁ আজি প্লেইনছৰ বিষয়ে, ঠিক আছে। তো প্লেইনছ যদি আমি ষ্টাৰ্টিঙত ক'বলৈ যাওঁ, চাৰিটা টাইপৰ মানে বেচিকেলি প্লেইনছৰ টাইপ থাকে চাৰিটা। যেনেকৈ আমি কওঁ যে ডিগ্ৰেডেশ্যনেল, পিডমণ্ট আৰু লেকুষ্ট্ৰাইন। কালি আমি পাইছিলোঁ লেকুষ্ট্ৰাইনটো, আমি অলৰেডি কৈছিলোঁ তাৰ হেৰিটো ফৰ্মটো। তো এই চাৰিটা যিটো আছে, এই চাৰিটাৰ মিনিং কি? প্লেইনছৰ মিনিং কি? প্লেইনছ মানে কি হয় এক্সেক্টলি? প্লেইনছটো এনেকুৱা হৈছে মানে ছাপ'জ এখন নদী বৈ আহিছে, হিমালয় পৰা ছাপ'জ এখন নদী বৈ আহিছে, ঠিক আছে। নদীখন বৈ পেলাই এটা জেগা হৈ পেলাই যাব। তো সেই নদীখনে যেতিয়া বৈ আহিব, লগতে বহুত ছেডিমেণ্টছ নাইবা এলুভিয়েল এইবোৰ কালেক্ট কৰি আনিব। তো সেইবোৰ যিটো জেগাত ডিপজিশ্যন হ'ব, সেই জেগাটো ছাপ'জ বছৰ বছৰ ধৰি তাত যেতিয়া ডিপজিট হ'ব, বেছড অন ৰিলিফ ফিচাৰ, সেই জেগাটোৰ প্লেইনছটো ভেৰি কৰে, ঠিক আছে। তো আমি ক'ব গ'লে এতিয়া ৰিলিফ ফিচাৰটো কি হয়, নাইবা এতিয়া মই যেতিয়া এই চাৰিটা টাইপ ক'লোঁ প্লেইনছৰ, তাৰ ডেফিনেশ্যনটো কেনেকুৱা হয়। চ' মই আৰম্ভণিতে সেই চাৰিটা টাইপটো মই বুজাই দিওঁ, চ' আমাৰ প্লেইনছখিনি বুজাৰ কাৰণে ইজি হৈ যাব, ঠিক আছে। তো যদি কওঁ প্লেইনছত ছাপ'জ যদি মই এতিয়া এনেকৈ বুজাই দিওঁ, এটা হেৰি কৰি ইয়াতে ছাপ'জ এই হিলটোৰ পৰা নাইবা এই মাউণ্টেইনৰ পৰা, ঠিক আছে, মেল্ট হৈ পেলাই, আইচ মেল্ট হৈ এটা ষ্ট্ৰীম বৈ আহি পেলাই এটা জেগাত ডিপজিশ্যন হৈছে, মানে আহিছে, পৰিছে। তো এই ষ্ট্ৰীমটোৰ পৰা যেতিয়া আহিব, ষ্ট্ৰীমটো তাতে লগতে কি লৈ আহিব, এক্সকিউজ মি, ছেডিমেণ্টছ লৈ আহিব। তো সেইবোৰ ছেডিমেণ্টছখিনি এটা জেগাত জমা হ'ব। তো এই জমা হৈ পেলাই কি ফৰ্ম হ'ব, প্লেইনছ ফৰ্ম হয়, ঠিক আছে। এই প্লেইনছটো কি বুলি কোৱা হয়, এইটো হয় এগ্ৰিডিশ্যনেল প্লেইনছ বুলি কোৱা হয়, মানে ডিপজিশ্যনেল, মানে ছেডিমেণ্টছখিনি জমা হৈ পেলাই এটা প্লেইন বনিছে, ৰাইট। তো সেনেকৈ এইটো এক নম্বৰ আমি ক'ব ডিপজিশ্যনেল বা এগ্ৰিডিশ্যনেল। ছেকেণ্ড যদি আমি কওঁ ঠিক তেনেকৈ য'ৰ পৰা ইৰোজন হৈছে, মানে য'ৰ পৰা বস্তুখিনি বৈ আহিছে, আৰু তাৰ পৰা ডেফিনেটলি তাৰ পৰা যেতিয়া ছেডিমেণ্টছখিনি আহিছে, ইয়াৰ পৰা মাইনাছ আহিছে, মানে ইয়াৰ পৰা হৈ গৈছে, এই ইয়াতেও এটা প্লেইনছ বনিব, ৰাইট। সেই প্লেইনছটো কি বুলি কোৱা হয়, এইটোক এগ্ৰিডিশ্যনেল কোৱা হয়, ৰাইট। এইটো ডিগ্ৰেডিশ্যনেল, ঠিক আছে, মানে ইৰোজনেল। দুটা কেনেকুৱা হ'ল, এটা য'ত ষ্ট্ৰীমটো নদীখন বৈ আহি পেলাই য'ত ডিপজিট, মানে নিজৰ লগত আনা ডিপজিটখিনি জমা কৰি পেলাই এটা প্লেইনছ ফৰ্ম কৰিছে, সেইটোক এগ্ৰিডিশ্যনেল কোৱা হয়, মানে ডিপজিশ্যনেল। দুই নম্বৰ, য'ৰ পৰা ক্ষয় আহিছে সেই জেগাখিনিওতো এটা প্লেইনছ বনিব, ৰাইট। তো সেইটোক কোৱা হয় ডিগ্ৰেডিশ্যনেল, মানে ইৰোজনেল। থাৰ্ড যদি কওঁ মই পিডমণ্ট। পিডমণ্টটো হৈছে ছাপ'জ প্লেইনছ, এনেকৈ প্লেইনছ বনিছে বহুত জেগাত, ঠিক আছে। তো কম্বিনেশ্যন হৈ পেলাই এটা ডাঙৰকৈ বনিব, ৰাইট। চ' সেইটোক কোৱা হয় পিডমণ্ট। মানে যেনেকৈ আমি ত্ৰিপুৰাখন চাব পাৰোঁ ন, এক্সাম্পল ত্ৰিপুৰাখন সেনেকৈ ফৰ্ম হোৱা হয়, ঠিক আছে। 4 নম্বৰত আছে লেকুষ্ট্ৰাইন। লেকুষ্ট্ৰাইনটো কেনেকুৱা হৈছে, ছাপ'জ লেক আছে, লেকুষ্ট্ৰাইনটোক আৰু এটা নামত জনা যায়, আমাৰ হেৰি লেকুষ্ট্ৰাইনটোক আমাৰ লেকছৰ হেৰিৰ পৰা জনা যায়, মানে চাব লেকৰ ডিপজিটছখিনি দি পেলাই এটা যদি ফৰ্ম হৈছে প্লেইনছ, সেইটোক কোৱা হয় লেকুষ্ট্ৰাইন। লাইক লোকটাক লেক, যিখনৰ কাৰণে মণিপুৰখন হৈছে,
মণিপুৰত হৈছে ঠিক আছে সো এইকেইটা হল বেসিক টাইপস কেইটা সো এটা নেক্সট আমি যদি মুভ কৰো ক্লিয়াৰ আছে প্লেইনছৰ টাইপ এগ্ৰিগেশ্যনেল মানে ডিপজিশনেল ডিগ্ৰেডেশ্যনেল মানে এক্সকিউজ মি মানে এগ্ৰিগেশ্যনৰ লগত যেটো ডিপজিশনেল আছে যত জমা হ'ব জমা হয় মানে ষ্ট্ৰীমখিনি জমা হৈ পেলাই প্লেইনছ হৈছে সেইটো এগ্ৰিগেশ্যনেল কোৱা হয় যত ডিপজিট হৈছে নেক্সট সেম য'ৰ পৰা জমা হৈছে তাতে ইৰোজন হৈছে তো সেইটো ইৰোজনেল বা ডিগ্ৰেডেশ্যনেল বুলি কোৱা হয় তাতেও এটা প্লেন বনিব ৰাইট তাৰপিছত পিডমন আছে পিডমনটো হৈছে কম্বিনেশ্যন অফ মানে প্লেইনছ মানে ধৰি লোৱা এনেকে প্লেইনছ বনি বনি বহুত প্লেইনছ হৈছে তো সেইটো কোৱা হয় আৰু এটা আছে লেকোষ্ট্ৰাইন যিটো লেকৰ যিটো চেডিমেণ্টছ দি ফৰ্ম হয় ঠিক আছে যেনেকৈ লোকটাক লেক মণিপুৰত আছে ক্লিয়াৰ নেক্সট যদি আমি চাবলৈ যাওঁ নেক্সট আছে আমাৰ এতিয়া আমাৰ ইণ্ডিয়াত প্লেইনছ বুলি ক'ব গ'লে আমি কি বুজো কি আছে প্লেইনছ নৰ্দাৰ্ণ ইণ্ডিয়ান ৰাইট তাতে যদি আমি ডিভিজন কৰি দিওঁ ইণ্ডো গেংটিক প্লেইনছ আহিব বা লগতে আহিব কি ব্ৰহ্মপুত্ৰ প্লেইনছ নাইবা অসমৰ পাৰ্টখিনি ঠিক আছে তো ইয়াতে যদি আপোনালোকে চাবলৈ যায় হা এইটো ঠিক আছে সো এইটো বস্তু কেনেকুৱা হয় ইণ্ডো গেংটিক প্লেইনছটো নৰ্দাৰ্ণ প্লেইন এই নৰ্দাৰ্ণ প্লেইনত দুটা পাৰ্ট থাকিব ঠিক আছে এটা হৈছে ইণ্ডো গেংগেটিক আৰু এটা হৈছে ব্ৰহ্মপুত্ৰ ঠিক আছে এতিয়া এই ইণ্ডো গেংগেটিক যদি প্লেইনছটো মই কথালৈ আহোঁ এইটো গ্ৰেটাৰ ইণ্ডিয়ান প্লেইনছ বুলি কোৱা হয় কিয় কোৱা হয় সেইটো মই কৈ আছো ইয়াতে কি হয় এইটো হেৰিৰ পৰা অহা যায় মানে যোনটো আমাৰ শিৱালিক হিমালয়ছ আছে তাৰ ফুট হিলছৰ পৰা যিখিনি বছৰ বছৰ ধৰি নদী বৈ আহিছে ঠিক আছে লাইক হেৰি গংগা ইণ্ডাছ এইবোৰ বৈ আহি পেলাই ডিপজিট কৰিছে চেডিমেণ্টছ লগতে কিমান শ বছৰ হাজাৰ হাজাৰ বছৰ ধৰি পেলাই ডিপজিট কৰিছে তো সেই ডিপজিট হৈ পেলাই প্লেইনছ ফৰ্ম হৈছে ৰাইট তো সেই প্লেইনটোক আমি অলৰেডি জানো কি বুলি কোৱা হয় এগ্ৰেডিশ্যনেল অৰ ডিপজিশ্যনেল তো সেনেকে প্লেইনছ ফৰ্ম হৈছে ক'ত গ্ৰেটাৰ ইণ্ডিয়ানছ চেম ব্ৰহ্মপুত্ৰৰ যোনটো আমি আছামৰ পাৰ্টটো কওঁ তাতেও হ'ব পাৰে তাতেও কোৱা হয় ঠিক আছে কিন্তু দুইটাৰ মাজত এটা হিউজ ডিফাৰেঞ্চ আছে চ' যদি মই মেপৰ থ্ৰুদি বুজাবলৈ যাওঁ মেপ এখন যদি মই বুজাব যাওঁ মেপৰ থ্ৰুদি তো চাওক এই ইনটো চেঞ্জ কৰি লওঁ ইজি হ'ব মানে নৰ্দাৰ্ণ ইণ্ডিয়া পাৰ্টখিনি যদি আমি ক'বলৈ যাওঁ তাৰ পাৰ্টখিনি হ'ব এনেকুৱা ঠিক আছে ৰাজস্থান পাঞ্জাব এণ্ড হাৰিয়ানা দেন ইউ পি বিহাৰ এণ্ড বেংগল এইটো হৈছে ব্ৰহ্মপুত্ৰ অৰ আছাম এই জেগাটো যে ৰাজস্থানৰ জেগাটো ন এইটো কি হয় এইটো ৰেইন শ্বেডো এৰিয়া কয় আমি সকলো জানো ৰাজস্থানত বৰষুণৰ পৰিমাণটো খুব কম হয় কিয় হয় সেইটো মই এটা ক্লাছত বুজাই দিম তাৰ এইটো বেলেগ কনচেপ্ট আছে ইয়াতে কি হয় সাপোজ ইয়াতে মানে কি বৰষুণ কম হয় আমি সকলোৱে জানো এইটো ৰেইন শ্বেডো এৰিয়া বুলি কয় ঠিক আছে বাকী যিখিনি এৰিয়া আছে পাঞ্জাব হাৰিয়ানা ইউ পি বিহাৰ বেংগল ব্ৰহ্মপুত্ৰ এই পাৰ্টটোত কি হয় খুব এলুভিয়েল চইল আছে মানে চেডিমেণ্টছ থকা চইল মানে এলুভিয়েল মানে আমি হৈছে সাৰ থকা ইয়াত খেতি ভাল হয় আৰু এই জেগাখিনি যে আছে এইখিনিক ব্ৰেড বাস্কেট অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে ব্ৰেড বাস্কেট অফ ইণ্ডিয়া কিয় বিকজ যদি আমি চাব যাওঁ যিটো খেতি বাতিৰ যিখিনি আমাৰ মানে এগ্ৰিকালচাৰ মেইন পাৰ্টটো হৈছে ইণ্ডিয়াৰ এইখিনিয়ে পাঞ্জাব হাৰিয়ানা ঠিক আছে ইউ পি বিহাৰ বেংগল হা মানে এইখিনি মেইনলি এইখিনি জেগা আৰু ইয়াতে এটা কথা ক'বলৈ গ'লে এই আছামৰ যোনটো ব্ৰহ্মপুত্ৰ ভেলী পাৰ্টটো আছে তাতে কি হয় ৰেইনফল ভাল হয় ঠিক আছে তাৰপিছত ইয়াতে এলুভিয়েল চইল আছে কিন্তু কথাটো কি হৈছে ইয়াতে যিখিনি
লেণ্ড হোল্ডাৰ্ছ আছে ন, মানে মাটিৰ যিখিনি মানে মানে যাৰ প্ৰপাৰ্টিখিনি আছে, মাটি, খেতি মাটি, এইখিনি খুব কম পৰিমাণে থাকে, মানে হিউজ এমাউণ্টত মাটি নাথাকে। তো সেইটো আগত আমি হিষ্ট্ৰী পঢ়িলে আমি গম পাইছোঁ চাগে অলৰেডি, জামিদাৰী চিষ্টেম, এইবোৰ চিষ্টেমৰ কাৰণে ইয়াতে খুব কম পৰিমাণত তেওঁলোকে মাটি হোল্ড কৰে সেই চিষ্টেমটোৰ কাৰণে। ইয়াতে যিখিনি আছে ন, ইয়াতে হ'ব পাৰে ৰেইনফলটো আমাৰ অসমতকৈ কম হয়, বাট ইয়াতেও ছেইম এলুভিয়েল চইল আছে, প্লাছ ইয়াতে লেণ্ড হোল্ডাৰ্ছটো মানে মাটি বহুত ডাঙৰ এৰিয়াকে মানে তেওঁলোকে হোল্ড কৰে। চ' বেছি মানে পৰিমাণটো বেছি ভাল হয় আমাৰ নৰ্থৰ এই জেগাটোতকৈ। ঠিক আছে, ক্লিয়াৰ আছে? চ' ইয়াতে আৰু এটা কনচেপ্ট আহি যায় এতিয়া, ৰিলিফ ফিচাৰ্ছ। ঠিক আছে, চ' ইয়াতে যিটো ৰিলিফ ফিচাৰ আছে সেইটো যদি মই কওঁ এনেকুৱা, মানে মই বুজাই দি আছো হা, এইটো কি আছে, এইটো যদি 6 ফিট হয়, এইটো 8 ফিট, অ'কে। এইটো হৈছে যিটো মেক্সিমাম হাইটটো আছে, ঠিক আছে, মেক্সিমাম হাইট আৰু মেক্সিমাম যিটো ডেপথটো আছে। চ' এইটো কিমান ওপৰলৈকে হ'ব পাৰে, হয় নাই, হাইটটো, আৰু কিমান ভিতৰলৈকে যাব পাৰে ডেপথটো। চাপ'জ হাইটটো হৈছে 6 ফিট, ডেপথটো হৈছে 8 ফিট, ইকুৱেল টু কিমান হ'ব, 14 ফিট, ৰাইট? চ' এই 14 ফিটটো যে আমি পালো, সেইটোকে কোৱা হয় ৰিলিফ ফিচাৰ্ছ। ক্লিয়াৰ? চ' আকৌ এবাৰ বুজাই দিছো, চাপ'জ এইটো মাউণ্টেইন হয়, ঠিক আছে, ইয়াৰ হাইটটো চাপ'জ এইটো 6 ফিট একদম ওপৰত, তো ইয়াৰ ডেপথ এটাও থাকিব ন, ডেপথটো চাপ'জ 8 ফিট একদম তলত। এই দুইটাক টোটেল কৰিলে কিমান হ'ব, যিটো টোটেল ওলাব সেইটোকে কোৱা হয় ৰিলিফ ফিচাৰ্ছ। তো এই ৰিলিফ ফিচাৰ্ছটো বেছড কৰি পেলাই আমাৰ ডিভিজনছ অফ প্লেইনছ হৈছে, ঠিক আছে। চাপ'জ এনেকে ইয়াতে যদি মই এটা বুজাওঁ, এইটো চিম্পল এটা হেৰি লৈ আনিছিলোঁ। তো ডিভিজনছ অফ প্লেইনছ আছে বেছড অন ৰিলিফ ফিচাৰ্ছ। তো ইয়াতে মই বুজাই দি আছোঁ, চাপ'জ ইয়াতে 4টামান কনচেপ্ট আছে, ক্লিয়াৰ হ'ল, ইমান টান হেৰি একো নাই। চাপ'জ এয়া মাউণ্টেইন আমাৰ হিমালয়, ৰাইট? এই হিমালয় মাউণ্টেইনছৰ পৰা ফুট হিলছৰ পৰা যেতিয়া এটা ৰিভাৰ ফ্ল' কৰি আহিব, তো প্ৰথম যেতিয়া এটা জেগাত ডিপজিট কৰে নিজৰ ছেডিমেণ্টছখিনি, ৰিভাৰটো ৰখে, ৰাইট? তো ইয়াতে নহয়, ইয়াতে কি হৈ যায়, সেই বস্তুটো ৰিভাৰটো ডিছিপিয়াৰ হৈ যায়। চাপ'জ এই জেগাটোত ইয়াতে ডাঙৰ বল্ডাৰ্ছ হওক, নাইবা হেৰি আমি যে কওঁ ৰকছ হওক, নাইবা পেবেলছ আছে, এইবোৰ থাকিব, আমি পাম ডাঙৰ, ঠিক আছে। চ' কিয় এই ফুট হিলছ আছে, তো ইয়াতে ট্ৰিজ, গছ গছনি এইবোৰ আমি নাপাওঁ, গছ গছনি মানে ফৰেষ্ট এইবোৰ ইয়াত দেখা নাযায়, জাষ্ট ফুট হিলছতে। তো ইয়াতে কি হয়, ইয়াতে আকৌ কৈ দিছোঁ মই, এইটো আমাৰ এইবোৰ মাউণ্টেইন হয়, মাউণ্টেইনছৰ ফুট হিলছতে, শিৱালিক ৰেঞ্জৰ চাপ'জ তলৰ পৰাই ৰিভাৰ আহিছে, ইয়াত ডিপজিট মানে হেৰি হৈ গৈছে, ডিছিপেয়াৰ হৈ গৈছে ষ্ট্ৰীমটো, ৰিভাৰ বা ষ্ট্ৰীম। ইয়াতে ডাঙৰ বল্ডাৰ্ছ পাব, নাইবা পেবেলছ, নাইবা ষ্ট'নছ পাব, ঠিক আছে। এই জেগাটোক যে কোৱা হয় কি বুলি, ভাবৰ ৰিজন, ঠিক আছে, য'ত ডিছিপেয়াৰ হৈ যায় বুলি ক'ব পাৰি, ডাঙৰ পাথৰবিলাক থাকিব, সেনেকুৱা। নেক্সট কি হ'ব, ভিতৰতো বস্তুটো মানে ফ্ল' কৰি থাকে, ৰাইট? নেক্সট যিটো ষ্টেজ আছে, তাতে কি হ'ব, সৰু আমি অলপ হেৰি পাম, মানে পাথৰৰ নিচিনা পাম, গছ গছনি থাকিব, ইয়াত ৰি-এমাৰ্জ হৈ যায়। এই যে ষ্ট্ৰীমটো ইয়াতে যোনটো ডিছিপেয়াৰ হৈছিল ন, ইয়াতে গৈ ইয়াতে ৰি-এমাৰ্জ হ'ব। ইয়াতে আমি সৰু মানে গছ গছনি হওক, তাৰপৰা ইয়াতে কাইণ্ড অফ মানে ফৰেষ্ট টাইপ আমি পাম, ঠিক আছে। ইয়াতে মানে ভেজিটেবলছ টাইপ পাম, মানে বাট এগ্ৰিকালচাৰ নহয়, ঠিক আছে, ফৰেষ্টৰ মানে ডেন্স ফৰেষ্ট হ'ব ইয়াতে মানে, ঠিক আছে। তো ৱাইল্ড লাইফ কাৰণে ভাল হয়, ইয়াতে গছ গছনি আমি দেখা পাম, ঠিক আছে, এনেকুৱা। ক্লিয়াৰ? তাৰপিছত যেতিয়া গৈ এটা জেগাত পাবগে, সেইটো জেগাত একদম অলপ সৰু হেৰি পাম, নাইবা তাতে আমি এগ্ৰিকালচাৰৰ কাৰণে যিবোৰ থাকে সেইবোৰ পাম, বিকজ ইয়াতে যিখিনি জমা হৈ পেলাই এইখিনি মাটি খুব বেছি এলুভিয়েল হয়, ঠিক আছে, খুব সাৰুৱা মাটি হয়, হাই ছেডিমেণ্টছ, মানে গোটেইখিনি ফাইনেলি গৈ পেলাই ইয়াতে জমা হৈ গ'ল, ৰাইট? তো এগ্ৰিকালচাৰৰ ক্ৰপছবিলাক খুব ভাল হয় ইয়াতে, এইটো জেগা। চ' যোনটো ছেকেণ্ডটো আমি পাইছিলোঁ সেইটো কি কয়, টেৰাই ৰিজন, ঠিক আছে। প্ৰথমটো কি পাইছিলোঁ আমি, ভাবৰ, য'ত ষ্ট্ৰীমটো যোনটো ফুট হিলছৰ পৰা বৈ আহে সেইটো ডিছিপেয়াৰ হৈ যায়, ডাঙৰ পেবেলছ, ষ্ট'নছ, ৰকছ এইবোৰ পাম আমি, গছ গছনি নাথাকে তাতে ইমান, ঠিক আছে। সেইটোক কি কোৱা হয়, ভাবৰ ৰিজন।
আৰু তাৰ পিছত যিটো আকৌ ৰিএমাৰ্জ হৈ পেলাই যিটো ৰিভাৰটো নাইবা ষ্ট্ৰীমটো যেতিয়া য'ত ওলাই আহি তাতে গছ গছনি হ'ব, ৰাইট? গছ গছনি হয় তাতে, মানে ভেজিটেবলছ ভাল হয়। তো মানে তাত এগ্ৰিকালচাৰ নহয়, কিন্তু আকৌ মই কৈছো এগ্ৰিকালচাৰ নহয়, তাত অকল ফৰেষ্ট কাইণ্ড অফ মানে এৰিয়া হয়। তাতে গছ গছনি দেখা পোৱা যাব। নেক্সট যিটো লাষ্টত গৈ ডিপজিশ্যন হয়গৈ, তাত হাই ছেডিমেণ্টছ থাকে, এলুভিয়েল থাকে। তো সেই জেগাটোক আমি ভাংগাৰ আৰু খাদাৰ বুলি কওঁ। এই ভাংগাৰ আৰু খাদাৰৰ ডিফাৰেন্সটো মই বুজাই দিছো, বাট এই দুটাকে মিলাই পেলাই ধৰি লও এই জেগাটোত ভাংগাৰ এণ্ড খাদাৰ, ইয়াতে ক্ৰপছ ভাল হয়, মানে এগ্ৰিকালচাৰৰ কাৰণে ভাল হয়, এলুভিয়েল চইল থাকে কাৰণে, ঠিক আছে? তো ভাবৰ ক্লিয়াৰ, টেৰাই ৰিজন ক্লিয়াৰ, তাৰপিছত ভাংগাৰ আৰু খাদাৰ ৰিজন ক্লিয়াৰ হৈ আছে, ঠিক আছে? তো যদি আমি কওঁ যে ভাবাৰটো কি হয়, য'ত ষ্ট্ৰীম আৰু ৰিভাৰটো আহি ফুড হিলছৰ পৰা আহি ডিছিপিয়াৰ হৈ যায়, পেবেলছ থাকে, ৰক্স সেইবোৰ থাকে, গছ গছনি কম থাকে। নেক্সট টেৰাই ৰিজনটো কি হয়, য'ত ৰিএমাৰ্জ হৈ যায়, তাত গছ গছনি ভাল হয়, ভেজিটেবলছ ভাল হয়, ডেন্স ফৰেষ্ট হয়, এগ্ৰিকালচাৰ নহয়। থাৰ্ড যিটো প্লেইনছ আছে ভাংগাৰ আৰু খাদাৰ, ইয়াতে হাই ছেডিমেণ্টছ থাকে, এলুভিয়েল চইল ভাল, মানে পুৰা ডিপজিশ্যন হয়, এলুভিয়েল চইল থাকে, এগ্ৰিকালচাৰৰ কাৰণে ভাল হয়, ঠিক আছে? ক্লিয়াৰ? এতিয়া যদি মই কওঁ আৰু এটা কথা, এই চইলটো যে মই ক'লো, এই যে চইলৰ কথা ক'লো, ইয়াতে বেলেগ বেলেগ আহিছে, ৰাইট? চইলটো ন মানে বেলেগ বেলেগ কিয় হয়, কিহৰ ওপৰত ডিপেণ্ড কৰে? দুটা পইণ্ট যদি আমি চাব, এটা হ'ল ৰিলিফ ফিচাৰ্ছ, যিটো মই এতিয়া বুজাই দিলো। যেনেকে ইয়াতে যদি আমি চাব যাওঁ, তিনিটা চইল বেলেগ বেলেগ হ'ল, ৰাইট? ভাবাৰত চইলটো বেলেগ হয়, কিয়? তাত ডিপজিশ্যন হয় জেগাটোত, লোকেশ্যন লয়। নেক্সট টেৰাইটোত বেলেগ হয়, আৰু ভাংগাৰ এণ্ড খাদাৰ যিটো হয় তাতো বেলেগ হয়। আৰু এটা ডিপেণ্ড কৰে ৰিভাৰৰ ওপৰত, যে নদীখনে আনিব, নদীখনে কেৰি কৰি আনিব ফাৰ্টাইল, কিমান আনে, কোনখন নদী আহিছে, সেই ওপৰতো ডিপেণ্ড কৰি চইল মানে চইলৰ যিটো কেৰেক্টাৰিষ্টিক আছে, সেইটো জাগাই জাগাই বেলেগ বেলেগ হয়, জিঅ'গ্ৰাফি বেছড অন, নহয়? ঠিক আছে? এতিয়া মই ভাবাৰ এণ্ড খাদাৰটো বুজাই দি আছো। তাৰ আগতে মই কওঁ যে মিয়েণ্ডাৰিং যোনটো মুভমেণ্ট আছে ৰিভাৰৰ, সেইটো ক্লিয়াৰ হ'ব লাগিব আমাৰ। মিয়েণ্ডাৰিং মুভমেণ্ট মানে কি হৈছে, ছাপ'জ ইয়াতে এখন ৰিভাৰ বৈ আছে, ঠিক আছে? নীলা কৰি লম কালাৰটো। ছাপ'জ এখন ৰিভাৰ নাইবা ষ্ট্ৰীম এটা বৈ গৈ আছে, ৰাইট? ছাডেনলি কিছুমান ষ্ট্ৰীম আমি দেখা পাম এনেকে সিহঁতৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিয়ে। তো এই যে চেঞ্জ কৰি দিয়ে ন, এইটো মিয়েণ্ডাৰিং মুভমেণ্ট বুলি কোৱা হয়, ঠিক আছে? ৰিভাৰৰ এই জেগাটো, অ'কে? চ' এতিয়া কি হয়, ভাবাৰ এণ্ড খাদাৰৰ লগত এইটো কেনেকে ৰিলেটেড হয়, চিম্পলকে যদি মই বুজাওঁ, এখন নদী যদি আমি দেখা পাই আছো যে ইয়াতে বছৰ বছৰ ধৰি এখন ইয়াতে বৈ গৈ আছে, নাইবা ষ্ট্ৰীম এটা, ঠিক আছে? তো ইয়াত যিখিনি ডিপজিশ্যন সি আনিব লগত, সেই ডিপজিশ্যনখিনি আমি কি ক'ম? খাদাৰ বুলি ক'ম, বিকজ সেইখিনি নতুন আনিছে, ৰাইট? মানে নিউলি মানে ডিপজিটেড, এইবোৰ খাদাৰ। ছাপ'জ ই ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে, যিটো কওঁ আমি মিয়েণ্ডাৰিং মুভমেণ্ট। তো ইয়াতে যিখিনি সি আকৌ এবাৰ ডিপজিশ্যন দিব, ৰাইট? নতুনকে, তো সেইখিনি আমি কি ক'ম? খাদাৰে ক'ম, ৰাইট? কিন্তু ইয়াতেতো সি ডিপজিশ্যন কৰাটো বন্ধ কৰি দিলে, তো এই যিখিনি ছেডিমেণ্টছ থাকি যাব, সেইখিনি কি হ'ব? নতুন হ'ব নে পুৰণা? ডেফিনেটলি পুৰণা হ'ব। সেইখিনিক আমি ভাংগাৰ বুলি ক'ম। আকৌ বুজাই দি আছো, এটা ষ্ট্ৰীম বৈ আছে, ঠিক আছে? ষ্ট্ৰীমখিনিয়ে ডিপজিশ্যন দি আছে, ছেডিমেণ্টছ ডিপজিট কৰি আছে এটা পাৰ্টিকুলাৰ জেগাত। সেই ডিপজিটখিনি নতুন হৈ আছে, আজি দিব, কালি দিব, চ' নতুন হৈ আছে। সেই ডিপজিটখিনি আমি কি বুলি ক'ম? খাদাৰ। তাৰপিছত ছাপ'জ এই যে মিয়েণ্ডাৰিং মুভমেণ্ট, মই এতিয়া কনচেপ্ট এটা ক'লো, সেই মিয়েণ্ডাৰিং মুভমেণ্টৰ কাৰণে ছাপ'জ নদীখনে নিজৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে, তো এতিয়া নতুনকৈ ইয়াতে জমা কৰিব ডিপজিশ্যন, এইটোতো খাদাৰ হ'ব, ৰাইট? কিন্তু এই যিখিনি আগত দি আছিলে, সেইখিনিতো এতিয়া দিয়াটো বন্ধ কৰি দিলে ডিপজিশ্যনটো, সেইখিনি কি বুলি কোৱা হ'ব? সেইখিনিক ভাংগাৰ বুলি কোৱা হ'ব, মানে পুৰণাটো, ঠিক আছে? আৰু এই ভাংগাৰখিনি যেতিয়া এইখিনি ভাংগাৰ হৈ যাব ন, ড্ৰাই মানে ডিউ টু ড্ৰাই, মানে শুকান জেগা, নাইবা লেছ ৰেইনফল, কম বৰষুণ হয়, নাইবা ন' ৰেইন, বৰষুণ নাই, সেইকাৰণে এই জেগা মানে ভাংগাৰখিনি পিছত আৰু শুকাই 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 কংকাৰ বুলি সেই বস্তুটোত পৰিণত হৈ যায়, মানে কংকাৰৰ ৰূপত পৰিণত হৈ যায়, ঠিক আছে? ক্লিয়াৰ হৈ আছে ভাংগাৰ আৰু খাদাৰৰ কনচেপ্ট? অ'কে। চ' আৰু এটা যদি মই এনে চিম্পল আৰু এটা মানে সহজ উপায়ত বুজাওঁ, আজি ধৰি লও আমি যিটো ৰুমত বহি আছো, সেই ৰুমটোত ছাপ'জ এতিয়া বৰষুণৰ বতৰত যিটো বানপানী হৈ আছে, ছাপ'জ আমি ৰুমটোত থাকোঁতে এটা আমাৰ ফ্ৰণ্টৰ ৰুমটোত এনেকে পানী সোমাই গ'ল, ফ্লাড, মানে মেন মেড ফ্লাডৰ কাৰণে ইয়াতে এই ৰুমটোত
পানী সোমাই গ'ল ৰাইট তো পানীয়ে কি ডিপজিট কৰিব মানে বানপানীৰ লগত ডেফিনেটলি বানপানীটো ওলাই যোৱাৰ পিছত আমি লেতেৰা চাফা কৰোঁ তাত ডিপজিশ্যন লৈ আনে সেইখিনি ছেডিমেণ্টছ কোৱা যি কোৱা সেইখিনি জমা কৰে ন পদাৰ্থখিনি সেইখিনি প্ৰথমে অৱস্থাত আমি খাদাৰ বুলি ক'ম যিখিনি নতুনকৈ দি থৈ গ'ল নেক্সট ছাপোজ বানপানীখিনি ওলাই গুচি যাব ৰাইট ধৰি লওক ভৰলু পানী আহিছে ভৰলু পানী ভৰলুত গুচি গ'ল তো ভৰলুত গৈ পেলাই কি দি থাকিব ছেডিমেণ্টছ সেইখিনি খাদাৰ দিব কিন্তু আমাৰ তাত যিখিনি থাকিব সেইখিনি কি হৈ যাব ভাংগাৰ ক্লিয়াৰ কনচেপ্ট অ'কে চ' আই হোপ গোটেইখিনি ক্লিয়াৰ হৈ আছে প্লেইনছখিনি আজি আমি কি চালো আজি আমি আৰম্ভণিতে চালো যে প্লেইনছ কাক কয় টাইপছটো কি আছে টাইপছত মই যদি আকৌ এবাৰ যাওঁ টাইপছত আছিলে আমাৰ চাৰিটা টাইপ আমি পাইছো এগ্ৰেডিশ্যনেল ডিগ্ৰেডিশ্যনেল দেন আছে পিডমন্ট দেন লেকোষ্ট্ৰাইন এগ্ৰেডিশ্যনটো যদি আমি ক'ব যাওঁ সেইটো কি বুলি কৈছিলো মই ডিপজিশ্যনেল মানে আকৌ মই এবাৰ বুজাই দিছো শ্বৰ্টলি মানে শ্বৰ্ট ফৰ্মত এই জায়গাটোত সাপোজ এটা মাউণ্টেনৰ পৰা ষ্ট্ৰীম বৈ আহিছে ষ্ট্ৰীমটো বৈ পেলাই সাপোজ ইয়াত ডিপজিট কৰিছে ছেডিমেণ্টছ তো সেইটো কি হ'ল ডিপজিশ্যনেল ইট মিনছ তাৰ যোনটো চাইণ্টিফিক নেম এগ্ৰেডিশ্যনেল ঠিক আছে আৰু য'ৰ পৰা বৈ আহিছে তাতো ডেফিনেটলি ইৰোজন হৈছে ক্ষয় গৈছে মাইনাছত আছে তো সেই জায়গাটো প্লেইনছ বনিব তো সেইটো কি হ'ব ইৰোজনেল আৰু চাইণ্টিফিক নেম ডিগ্ৰেডেশ্যনেল চিম্পল কনচেপ্ট ঠিক আছে পিডমন্টটো কি হৈছে এই যে প্লেইনছবিলাক বনিছে মানে ধৰি লোৱা এনেকৈ প্লেইনছবিলাক বনিছে তো এটা কম্বিনেশ্যন হ'ল তো সেই কম্বিনেশ্যনটো কি কয় পিডমন্ট এইটো সেইকাৰণে এলুভিয়েল হয় কাৰণ বহুত জমা হ'ব ন তাতে আৰু ইয়াৰ যদি এটা এক্সাম্পল কওঁ মই ত্ৰিপুৰা ৰাজ্যখন ঠিক আছে নেক্সট লেকোষ্ট্ৰাইনটো যদি কওঁ যে লেকৰ যিটো ডিপজিশ্যন দি পেলাই প্লেইনছ বনে তো সেইটোত ক'ব গ'লে এক্সাম্পল হৈছে লোকটাক লেক যিটো মণিপুৰত আছে ঠিক আছে এনেকৈ আহিব পাৰে ইন কেছ কুৱেশ্যন যে লোকটাক লেক এইটো কোনটো কেটেগৰীত পৰে লেকোষ্ট্ৰাইন নাইবা এখন লেকোষ্ট্ৰাইন প্লেইনছৰ নাম কোৱা তো লোকটাক লেকটো মনত ৰাখিলে হ'ল তাৰপিছত আমি তাৰপিছত পাইছোগে নেক্সট আমি গৈছিলো হেৰিত আমাৰ প্লেইনছটো ইণ্ডিয়াত যদি আমি চাব যাওঁ ইণ্ডিয়াত আমি পাইছো নৰ্দাৰ্ণ প্লেইনছৰ ভিতৰত আমি পাইছো যে গ্ৰেট ইণ্ডিয়ান প্লেইনছ নামা ইণ্ডো গেংটিক প্লেইনছ আৰু ব্ৰহ্মপুত্ৰ প্লেইনছৰ তো মাজৰ ডিফাৰেঞ্চটো মই বুজাই দিছো ভালকে যে সাপোজ ইণ্ডো গেংটিক প্লেইনটোতকৈ আমাৰ ব্ৰহ্মপুত্ৰ প্লেইনছটো বহুত পুৰণা অল্ডেষ্ট হয় ঠিক আছে আৰু ইণ্ডো গেংটিক প্লেইনছটো যোনটো আছে সেইটো শিৱালিক হিমালয়ছৰ পৰা অহা মানে তাৰ ফুটহিলছৰ পৰা অহা ছেডিমেণ্টছ ডিপজিট কৰি সাপোজ গংগা ইণ্ডাছ এনেকুৱা নদীবোৰ আহিছে যিটো পেৰেনিয়েল নদী বুলি মই কৈছিলো যে বছৰ ধৰি ৰিভাৰ টাইপছত মই বুজাই দিম পেৰেনিয়েল টাইপছ অফ ৰিভাৰ কি হয় ঠিক আছে এনেকৈ 4-5টামান টাইপছ আছে এতিয়া কনফিউজ নকৰোঁ মই তো পেৰেনিয়েলটো যোনটো আছিলে যোৱাকালিও মই কৈছিলো হিমালয় যিহেতু আমি পঢ়াইছিলো পেৰেনিয়েল ৰিভাৰটো যিটো হিমালয়ছৰ ফুটহিলছৰ পৰা যিটো বৈ আহিব মানে একদম বছৰ ধৰি বৈ আহিছে গংগা ইণ্ডাছ ব্ৰহ্মপুত্ৰ সেইবোৰ নদী পেৰেনিয়েল বুলি কোৱা হয় সেইবোৰৰ ডিপজিশ্যন হৈছে ৰাইট ইমান বছৰ ধৰি হৈ আছে সেইবোৰ ডিপজিশ্যন হৈ পেলাই কি হৈছে এইটো ফৰ্ম হৈছে প্লেইনছটো আমি দেখাই দিছো ইয়াতে ঠিক আছে আৰু ইয়াতে মই ভাগ কৰি দিছোৱে যে ৰাজস্থান হওক পাঞ্জাব হাৰিয়ানা ইউপি বিহাৰ এণ্ড বেংগল আসাম ব্ৰহ্মপুত্ৰ প্লেইনছ এইখিনি পাৰ্টটো মই ভাগ কৰি দিছো মানে কি হয় এই ৰাজস্থানটোতো আমি ৰেইন শ্বেডো এৰিয়া কম সেইটো জানো আৰু ৰেইন শ্বেডো এৰিয়াটো কি হয় সেইটো মই কনচেপ্টটো বুজাই দিম যেতিয়া মই ক্লাইমেটৰ টপিকটো ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া মনত ৰাখিবা ৰেইন শ্বেডো এৰিয়া মানে যোনটো অফশ্বৰ বুলি কয় য'ত মানে বৰষুণ কম হয় আমাৰ অসমত যদি ক'ব যাওঁ যোনটো লংকা বুলি কওঁ আমি সেইটো জেগাটো তাত বৰষুণ কম হয় শুকান হয় তাত খেতি বাতিৰ কাৰণে পানীৰ অভাৱ থাকে কিয় চিম্পল কনচেপ্ট যদি মই এনেকৈ মানে এটা লাইনত তোমাক বুজাই দিবলৈ যাওঁ সাপোজ এইটো উইণ্ডটো আহিছে ইয়াতে কেৰি কৰি আনিছে কি মানে হেৰি ৱাটাৰ কেৰি কৰি আনিছে ইয়াতে বৰষুণটো দি দিলে ইয়াৰ পৰাতো উইণ্ডটো যাব ন আকৌ তাত কিবা থাকিব জানো তাত শুকাই থাকিব মই একদম চিম্পল কনচেপ্টটো বুজাইছো শুকান বতাহটো তাত যাব তাত কি হ'ব খৰাং হ'ব ন তাত বৰষুণ নপৰে সেইটো বুজি পেলাই এতিয়ালৈ সেইখিনি বুজি থোৱা পিছত বুজাই দিম তো ৰাজস্থানটো সেইটো পাৰ্টত পৰে তো পাঞ্জাব হাৰিয়ানা এইখিনি আছে ন এইখিনি ব্ৰেড বাস্কেট অফ ইণ্ডিয়া বুলি কোৱা হয় তো বিকজ এইখিনি এগ্ৰিকালচাৰৰ কাৰণে ইণ্ডিয়া ছাৰ্ভাইভ কৰি আছে ঠিক আছে নেক্সট যোনটো মই কওঁ যে অসমক কিয় সেই প্ৰায়ৰিটিটো নিদিয়ে নাপায় চিম্পল কথা হৈছে অসমত আমাৰ এলুভিয়েল চইল আছে ৰেইনফল ভাল হয় ভাল কথা কিন্তু অসমত যিটো মাটি যিটো ধৰি লোৱা আমাৰ খেতি মাটি আমাৰ হোল্ড কৰে সেই বস্তুটো খুবেই পৰিমাণটো কম হয় কম্পেয়াৰ কৰিলে আমাৰ হেৰি নৰ্থৰ এইখিনি পাঞ্জাব হাৰিয়ানাতকৈ কাৰণ সেই কনচেপ্টটো যদি আমি ক'ব যাওঁ আমি যদি হিষ্ট্ৰী পঢ়োঁ তাতে আমি জামিদাৰী চিষ্টেম এইবোৰ পাইছিলোঁ আমি সেই চিষ্টেমটো ইয়াতে আছে ক'ৰবাত কণ্ট্ৰাডিক্ট হয় তো সেইটোৰ কাৰণে কি হয় ইয়াতে লেণ্ড হোল্ডাৰ্ছৰ মানে পৰিমাণটো খুব কম হয় লেণ্ডৰ আৰু ইয়াতে বানপানী হয় আমাৰ ইয়াতে ঠিক আছে চ' খেতিখিনি অলপমান মানে ধৰি লওক আমি ডিপেণ্ড কৰিব নোৱাৰোঁ যে প্ৰত্যেক বছৰে ভাল হ'ব নাইবা ছেইম হ'ব বাট ইয়াতে কি হয় যদিও কম্পেয়াৰ টু অসম নাইবা নৰ্থ ইষ্টৰ বা পানীটো কম হয় বাট ইয়াতে কি হয় বানপানীৰ চান্সটো খুব কম থাকে বেছি নাথাকে আৰু ইয়াত লেণ্ড হোল্ডাৰ্ছটো ধৰি লওক এজন মানুহে মাটি যিমানখিনি
হোল্ড কৰে অসমৰ কেটেগৰীতকৈ বহুত বেছি, ঠিক আছে, সেইটো এটা কনচেপ্ট হয় যে সেইটো মানে বেছি ডিপেণ্ড কৰে তাতে। তাৰপিছত যদি মই ক'ব যাওঁ, আমি পঢ়িলো যে ৰিলিফ ফিচাৰ্ছ, বিকজ ৰিলিফ ফিচাৰ্ছটো আমি কিয় জানিবলগীয়া হৈছিলে, ক্লিয়াৰ কৰিবলগীয়া হৈছিলে, বিকজ ৰিলিফ ফিচাৰ্ছ কি হয়, আকৌ মই ইয়াতে বুজাই দিছো ৰিলিফ ফিচাৰ্ছটো কি হয়। ইয়াতে ফিচাৰ্ছখিনি দিয়া আছে, মই যিখিনি বুজালো ইণ্ডো গেংটিক এণ্ড ব্ৰহ্মপুত্ৰ প্লেইনছৰ। ৰিলিফ ফিচাৰ্ছটো কি হৈছিলে, একো নাই, ৰিলিফ ফিচাৰ্ছ চিম্পল এটা বস্তু হয় যে এইটো ছাপ'জ ইয়াৰ এইটো এটা মাউণ্টেইনৰ এইটো একদম হাইয়েষ্ট যোনটো টপত যিটো আছে মানে হাইট যিটো, ঠিক আছে, আৰু এটা ডেপ্থ একদম তলত যোনটো কিমান ডেপ্থলৈকে থাকিব পাৰে। ছাপ'জ হাইটটো হৈছে 6 ফিট, ডেপ্থটো হৈছে 8 ফিট, টোটেল কিমান হ'ব 14 ফিট। এই 14 ফিটটোকে কোৱা হয় ৰিলিফ ফিচাৰ্ছ, মানে টোটেলখিনি। এই ৰিলিফ ফিচাৰ্ছ বেছ কৰি পেলাই আমাৰ প্লেইনছ ভেৰি কৰে, ঠিক আছে, বেলেগ বেলেগ প্লেইনছ হয়। যেনেকৈ আমি এইখিনি পঢ়িলো ন, ভাবাৰ, তেৰাই, খাদাৰ আৰু ভাংগাৰ। তো ভাবাৰ, তেৰাই, খাদাৰ আৰু ভাংগাৰটো বেছ কৰে কিহৰ ওপৰত, এইখিনি টপৰ হাইটখিনি হৈ গ'ল, এইখিনি হাইটখিনি হৈ গ'ল, ৰাইট। যদি মই যিটো কৈছিলো 6 ফিট, এইখিনি একদম ধৰি লোৱা 8 ফিট, তো এইখিনি টোটেল কি হৈ গ'ল 14 ফিট, এইখিনিকে ৰিলিফ ফিচাৰ কয়। তো এইটো বেছ কৰি পেলাই আমাৰ হৈছে, বিকজ একদম ফুট হিলছৰ তলতে যোনখিনি আছে সেইখিনি কি হয় ভাবাৰ কিয় কোৱা হয়, তাত এইটো ডিচিপিয়াৰ হৈ যায় ৰিভাৰটো আহি পেলাই, ডাঙৰ ডাঙৰ বল্ডাৰ্ছ, পেবেলছ, ষ্ট'নছ থাকে, ৰকছ থাকে। তাৰপিছত আকৌ যিটো তেৰাই আছে তাৰ ৰিমাৰ্জ হয়, ৰিমাৰ্জ হৈ ইয়াতো সৰু 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 মানে আমি ষ্ট'নছ পাম, ৰকছ পাম। ইয়াতে গছ গছনি ভাল হয়, ফৰেষ্ট হয়, নট এগ্ৰিকালচাৰ, ভেজিটেবলছ ভাল হয়, চ' ডেন্স ফৰেষ্ট হয়। দেন য'ত ডিপজিশ্যন হয় সেইখিনি কি বুলি কৈছিলো, ভাবাৰৰ খাদাৰ, ভাংগাৰৰ খাদাৰ। তো ইয়াতে কি হয়, হাই ছেডিমেণ্টছ, এলুৱেল বহুত থাকে, তো খেতি বাতিৰ কাৰণে ভাল হয়, ঠিক আছে। চ' সেই ভেৰি কৰিলে, কেনেকে ভেৰি কৰিলে, ৰিলিফ ফিচাৰ্ছৰ ওপৰত, বিকজ ওপৰৰ পৰা তললৈকে আহিছে, ৰাইট। ঠিক আছে, নেক্সট আমি পঢ়িছিলো কি, মিয়েণ্ডাৰিং মুভমেণ্ট অফ মানে ৰিভাৰৰ মিয়েণ্ডাৰিং মুভমেণ্টটোৰ কাৰণে কি হৈছিলে, এনেকে ৰিভাৰ এটা ষ্ট্ৰীম এটা ফ্ল' কৰি গৈ আছে, ইয়াতে ডিপজিশ্যনটো দিছে, এইটো যে এনেকে জাগাটো চেঞ্জ কৰি দিলে ছাডেনলি ডাইৰেকশ্যনটো, এই মুভমেণ্টটো মিয়েণ্ডাৰিং কয়। তো ইয়াতে যিখিনি ডিপজিশ্যন দি আছিলে, আজি দিছে কালি দিছে, চ' সেইখিনি খাদাৰ, ৰাইট। তো যেতিয়া মুভমেণ্টটো চেঞ্জ কৰি দিলে, ইয়াতেও খাদাৰে দিবগে ডিপজিশ্যনখিনি, কিন্তু এইখিনিতো নিদিয়া হৈ যাব, তো এইখিনি পুৰণা হৈ যাব, তো এইখিনি কি কোৱা হয় তেতিয়া, ভাংগাৰ। আৰু ডিউ টু ড্ৰাই, মানে ৰেইনফল, লেছ ৰেইনফল নাইবা ৰেইনফল নোহোৱাৰ কাৰণে সেই ভাংগাৰখিনি পিছত গৈ কংকাৰ ৰূপত পৰিণত হয়। ঠিক আছে, আই হোপ এইখিনি আপোনালোকক ক্লিয়াৰ হৈছে আজি, যিখিনি প্লেইনছৰ কনচেপ্ট আছে। নেক্সট আমি প্লেটুছত আহিম নেক্সট ক্লাছটোত। চ' প্লেইনছত বেছি বুজিবলগীয়া একো নাই, এইখিনি যদি আপোনালোকে বুজি পাইছে, জিঅ'গ্ৰাফী ক্লাছ আপোনালোকে কিতাপ যদিও পঢ়ে নাইবা কিবা ফেক্টছ কাৰেণ্ট এফেয়াৰ্ছত হওক, কিবা যদি নিউজতো গম পায়, আপোনালোকক বস্তুখিনি মনত ৰখাৰ কাৰণে বহুত সুবিধা হ'ব। আৰু যদি আপোনালোকে আমাৰ আৰু ইন ডিটেইলছ যদি মানে আমাৰ কৰ্চেছ জইন কৰিব বিচাৰে, আমাৰ আছে, আমাৰ ইনষ্টিটিউটৰ কৰ্চ আপোনালোকে হেৰিত জইন কৰিব পাৰে কৰ্চেছ। আৰু চ' যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, কিবা ডাউট থাকিলে কমেণ্ট কৰিব, আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে জইন কৰিব পাৰিব, ঠিক আছে। চ' আজি ৱেবছাইটটো আমাৰ আপোনালোকে চেক কৰিব পাৰিব, অংকুৰণ SCS একাডেমীৰ, তাতে আপোনালোকে গোটেইখিনি ডিটেইলছ পাব, কৰ্চেছৰ ডিটেইলছো পাব, আৰু ইয়াতে মই লিখি দিছো, ঠিক আছে, অংকুৰণ SCS একাডেমী ৱেবছাইট চেক কৰিব পাৰিব। চ' আজিলৈ এৰিছো, পঢ়ি থাকক, ভালে থাকক, ধন্যবাদ।